আজি অসম কেবিনেটে অসম পুলিচ মেনুৱেলৰ কিছু সংশোধনী আনিছিল ৰুল 16ত অসম পুলিচ মেনুৱেলত, যাৰ জৰিয়তে এতিয়া অসম পুলিচৰ আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চ AV and UV পাৰ্চনেলে ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন প্ৰমোশ্যনত বিশেষকৈ এছিষ্টেণ্ট চাব ইন্সপেক্টৰ পুলিচৰ প্ৰমোশ্যনত তেওঁলোকে অংশীদাৰ হ'ব পাৰিব। এই এমেণ্ডমেণ্টটো আজি আছাম পুলিচ মেনুৱেলত অনা হৈছে আৰু অসম কেবিনেটে ইয়াক অনুমোদন দিছে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত। আশা কৰোঁ সকলো ভালেই আছে। আৰু যোৱাকালি অসম চৰকাৰৰ কেবিনেট মিটিং আছিলে। কেবিনেট মিটিঙৰ অন্তত মাননীয় মন্ত্ৰী জয়ন্তমল্ল বৰা ডাঙৰীয়াই সংবাদমেল সম্বোধন কৰিছিলে। তাতে অসম আৰক্ষীৰ এটা বক্তব্য, অসম আৰক্ষীৰ AV UVৰ ওপৰত এটা মন্তব্য দিছিলে ডিপাৰ্টমেণ্টেল এক্সামৰ ওপৰত। আপোনালোকৰ সেই কথাটো মই এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম বিতংভাৱে। বস্তুটো ছিষ্টেমটো হয় কি আৰু কি হ'ব পাৰে বা কেনেধৰণৰ হ'ব, ভিডিঅ'টো শেষলৈকে চাব। যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। সংবাদমেলৰ সম্বোধনত CM ছাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আগতে যিটো তাৰমানে AV শাখাৰ কেণ্ডিডেট আছিলে বা যিখিনি মানুহ আছিলে, কিন্তু সেইটোৰ অসম আৰক্ষীৰ যিটো UV শাখাৰ যিটো এছিষ্টেণ্ট চাব ইন্সপেক্টৰ যিটো আছে, সেই এক্সামটো তাৰমানে AV শাখাৰ মানুহে দিব নোৱাৰে। কিন্তু এইবাৰ সেই ছিষ্টেমটো এবাৰ অলপ সংশোধন কৰিলে। এতিয়া AV শাখাৰ মানুহখিনিও সেই এক্সামটো দিব পাৰিব। যিটো ASI এছিষ্টেণ্ট চাব ইন্সপেক্টৰ আছে পদটো, মানে পোষ্টটোত এবাৰ অসম আৰক্ষীৰ AV আৰু UV বথ দুয়োটাই এই এক্সামটো দিব পাৰিব। এইটো ছিষ্টেম কিন্তু আগতে অকল UV শাখাৰে আছিলে, AV শাখাৰ নাছিলে। এইটো এটা নতুনত্ব আনিছে অসম চৰকাৰে। মই আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ অসম আৰক্ষীৰ যেতিয়া এক্সামৰ ক্ষেত্ৰত, ডিপাৰ্টমেণ্টেল এক্সামৰ ক্ষেত্ৰত, তেতিয়া মই কৈছিলোঁ আৰু মোক এজন DSP ছাৰে এটা আপডেট দিছিলে ফেচবুক পেজত। আৰু মই জানিব পাৰিছিলোঁ যে অসম আৰক্ষীৰ যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সাম হৈছিলে, আগতে কিছুমান ধৰা বন্ধা নিয়ম আছিলে। অকল UV শাখাৰ সেইবিলাক এক্সাম দিব পাৰিছিলে, AV শাখাৰ দিয়া নাছিলে। বহুতখিনি আপোনালোকৰ মানে প্ৰতিবেদন গ'ল বা বহুতখিনি সংশোধনৰ প্ৰয়োজনীয়তা আহি পৰিলে। অসম আৰক্ষী যেতিয়া GP সিং ছাৰে তেতিয়া সেইটো অসম চৰকাৰৰ লগত ডিছকাছ কৰিলে। তাৰপিছতে সেইটো অসম আৰক্ষীৰ ফালৰ পৰা সেইটো হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াইছিলে বা CM ছাৰলৈ অনুমোদনৰ কাৰণে পঠিয়াইছিলে অসম চৰকাৰলৈ, যে এই ছিষ্টেমটো এনেকৈ হ'ব লাগে বা এনেকুৱা কাৰণে আপত্তি কৰিছে মানুহখিনিয়ে, গতিকে এইটো হ'লে ভাল হয়। তাৰপিছত অৱশেষত যোৱাকালি সেইটো গৃহীত হ'ল আৰু এইটো খুব ভাল কথা, আদৰণীয় পদক্ষেপ। বহুতে গেজেটেড ল'ৰা আছে বা এডুকেটেড ল'ৰা আছে অসম আৰক্ষী AV শাখাৰো, তেওঁলোকেও অফিচাৰ ডিপাৰ্টমেণ্টেল এক্সাম দিব বিচাৰে, কিন্তু দিবলৈ নোৱাৰে। কিছুমান বাধকতা আছিলে, কিন্তু এতিয়াৰ পৰা সেইটো কোনো বাধকতা নাই। অসম আৰক্ষী যিবিলাক ডিপাৰ্টমেণ্টেল এক্সাম আছে এতিয়া সেইবোৰ AV শাখায়ো দিব পাৰিব। আগতে কিন্তু সেইটো কোনো নাছিলে, এতিয়া অকল UVহে দিব পাৰিছিলে, কিন্তু এবাৰ AV UV দুয়োটাই দিব পাৰিব। এইটো খুব ভাল খবৰ, একদম পজিটিভলি নিউজ হয় এইটো। আপোনালোকে ভিডিঅ'টো খুব শ্বেয়াৰ কৰি দিব। ভাল লাগিছে। যিমানেই যি নহওক লাগিলে বহুত আমাৰ লগৰ বহুতখিনি এডুকেটেড ল'ৰা আছে, কোনোবা মাষ্টাৰ ডিগ্ৰীৰ ল'ৰাও আছে বা BSc BMSc বহুতখিনিয়ে তাৰমানে পটককৈ AVত যোগদান কৰে বা কম মাৰ্কৰ কাৰণে AVত পালে, UVত নাপালে বা পিছৰ পৰ্যায়টো জনা নাছিলে, তেওঁলোকে দিব বিচাৰিছিলে এক্সামটো, ডিপাৰ্টমেণ্ট এক্সাম। আৰু ফাইনেলি সেইটো যোৱাকালি CM ছাৰে অনুমোদন জনাইছে বা অসমৰ চৰকাৰে সেইটো কেবিনেট অনুমোদন জনাইছে। এতিয়াৰ পৰা আপোনালোকে সেইটো এক্সাম দিব পাৰিব। এইটো এটা ভাল খবৰ। বৰ বেছি কথাখিনি নহয়, আপোনালোকক থুলমূলকৈ জনালোঁ। ইয়াতে কিছুমান গাইডলাইন আছে। যদি ডাইৰেক্ট প্ৰথমতে জইনিং কৰা ল'ৰাজনেও আপোনালোকে সেইটো ডিপাৰ্টমেণ্টেল এক্সামটো দিব নোৱাৰিব, তাৰো কিছুমান ক্ৰাইটেৰিয়া আছে। প্ৰথম কথা হ'ল, আপোনালোকৰ যদি কনষ্টেবলত যোগদান কৰাৰ পিছত আপোনালোকে মিনিমাম 5 years চাকৰি কৰিব লাগিব, তেতিয়া আপোনালোকে এছিষ্টেণ্ট চাব ইন্সপেক্টৰ যিটো ডিপাৰ্টমেণ্টেল এক্সাম আছে সেইটো দিব পাৰিব, বথ AV আৰু UV। বাকী যিটো SI যিটো এক্সাম আছে সেইটো আপোনালোকে 8 বছৰ দিন কমপ্লিট কৰিব লাগিব, আৰু SIটো আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন হোৱাৰ পিছতে আপোনালোকৰ 8 বছৰ কণ্টিনিউ ছাৰ্ভিচ কৰিব লাগিব, তেতিয়া সেইটো ডিপাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। আৰু যিটো ASI যিটো আছে সেইটো আপোনালোকৰ মিনিমাম হাই ছেকেণ্ডেৰী হ'ব লাগিব, যিমান দূৰ সম্ভৱ মই জনাত। এইটো কোনো মোৰ ওচৰত তেনেকৈ কোনো গাইডলাইন অহা নাই, কিন্তু মই যিমানখিনি জানো সেই DSP ছাৰজনৰ পৰা, যে আপোনালোকে হাই ছেকেণ্ডেৰী যদি পাছ কৰে তেতিয়াহ'লে আপোনালোকে 5 years ছাৰ্ভিচ কমপ্লিট কৰাৰ পিছতে আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সাম যিটো ASI আছে সেইটো দিব পাৰিব। তো কথাখিনি এনেকুৱানেই, আৰু বৰ বেছি দীঘলীয়া নহয়। ইয়াৰ মাজতে কিবা যদি আপডেট থাকে মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আজিলৈ ইমানেই ৰাখিছোঁ। ধন্যবাদ।